পত্নী কন্যাক বিচাৰি হাইৰাণ স্বামী মানসিকভাৱে ভাগি পৰিছে মাকৰ ঘৰলৈ যাম বুলি ওলাই গৈছিল তুমি যতেই আছা মোৰ সংকালে ছোৱালীটোলৈ ঘৰত আইফা লাগে মই ভাত চাই আছো সংকালে আইফা লাগে কৈ যোৱা নাই মেঘালয়ত শ্ৰমিক হিচাপে কাম কৰে স্বামী মনোজ সিংহ নিজ ঘৰলৈ আহি দেখে নাই পত্নী কন্যাক বিচাৰি হাহাকাৰ স্বামীৰ বৰপেটা ৰোডৰ সমীপৰ বৰতলাত 5 বছৰীয়া সন্তানসহ বোৱাৰী নিৰুদ্দেশ ঘটনাটো মই শ্বিলঙত কাম কৰোঁ তাৰপিছত আহি দেহু ঘৰত নাই তিৰি পিছত ফোন মাৰলোঁ জাগাত ফোন মাৰছোঁ তাতেও নাই ষ্টিবেৰি মাৰছোঁ মই পোৱা নাই এতিয়ালৈকে থানাত জনাইছোঁ ভাল পাই বিয়া হৈছে 5 বছৰ মোৰ এই তিৰিটো লাগে আৰু ছোৱালীটো লাগে 5 বছৰ হ'ল হচুৰগড়ত খবৰ লৈছোঁ তাতে যোৱা নাই বিচাৰি তাহোন বিচাৰি আছে মোবাইলটো মই গম নাপাওঁ পলাই কথা পাতি থাকে ক'ত বা গৈছে এইটোতো মই নাজানো দুৰ্গী বৰ্মন মনোজ সিং ভট্টলা স্বামী মনোজে ইতিমধ্যে শিমলাগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে আত্মীয় স্বজনৰ লগতে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিছে কিন্তু কোনো সন্ধান নাই দুয়োগৰাকীৰ স্বামীৰ আহ্বান তুমি যতেই আছা ঘৰলৈ উভতি আহা তুমি যতেই আছা মোৰ সংকালে ছোৱালীটোলৈ ঘৰত আইফা লাগে মই ভাত চাই আছো সংকালে আইফা লাগে কৈ যোৱা নাই এই অঞ্চলৰ বোৱাৰী এজনী মানে কোনোবা মানে নিৰুদ্দেশ হৈ আছে আৰু সন্ধানহীন হৈ আছে সন্ধানহীন হোৱাৰ মানে জাননী দিছে থানাত মিচিং এণ্ট্ৰি কৰা হৈছে আৰু এই ধৰণৰ ঘটনা বিগত দিনত মানে বৃদ্ধি পাই আছে আমাৰ বৰপেটা জিলা বাক্সা জিলাত এটা আমাৰ নামনি অসমত মানে এই এটা দুষ্ট চক্ৰ জড়িত হৈ আছে বুলি আমাৰ এটা সন্দেহ হৈ আছে আৰু এই সহজ সৰল মানে বোৱাৰীসকলক কোনোবা এটা দুষ্ট চক্ৰ হয়তো মানে নাৰী সৰ্বকাৰী চক্ৰ হ'ব পাৰে এইটোতো আমাৰ অসমত মানে সক্ৰিয় হৈ আছে তেওঁলোকৰ কবলত এই আমাৰ গাঁও অঞ্চলৰ সহজ সৰল বোৱাৰীসকল মানে আকৰ্ষিত হৈ আছে এই পৰিয়ালটো এতিয়া মানে তেওঁ এটা দুৰ্ভগীয়া পৰিয়াল তেওঁলোকে সহজ সৰল মানুহ এই ল'ৰাজন মানে কাম কৰে শ্বিলঙত তেতিয়া গম পালে যে ঘৰত নাই আৰু ইয়াক একো কৈ যোৱা নাই আৰু যোনটো ছোৱালীৰ মানে মায়েকৰ ঘৰ তেওঁলোককো একো কোৱা নাই তেওঁলোকেও বিচাৰি আছে এতিয়া এটা ৰহস্যজনক হৈ আছে পৰিস্থিতিটো সৰ্বঘৰ পৰা গণেশ সাহাৰ ৰিপৰ্ট টাইম 8